Good morning students. আশা করি তোমালোক ভালে কুশলে আছা। দশম শ্ৰেণীৰ ইংৰাজীৰ মূল পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ এটি কবিতা এ টাইগাৰ ইন দ্য জু কবি লেছলি নৰিছ। কবিতাটিৰ অসমীয়া বিৱৰণ আৰু ব্যাখ্যা ইতিপূৰ্বে মোৰ ইউটিউবত আপলোড কৰা আছে। আজিৰ এই ভিডিঅ'ত এই পাঠৰ লগত জড়িত অতি দৰকাৰী প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হৈছে। ইংৰাজীৰ ব্যাকৰণৰ প্ৰায় প্ৰতিটো পাঠেই মোৰ ইউটিউবত আপলোড কৰা হৈছে বা ইংৰাজীৰ বহুকেইটা গল্প কবিতাৰ প্ৰশ্নোত্তৰ আৰু তাৰ সহজ বিৱৰণ মোৰ ইউটিউবত আপলোড কৰা আছে ভিডিঅ'সমূহ। আৰু সেই আটাইবোৰ ভিডিঅ'ৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয়কৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ পোৱাত সহায়ক হ'ব। লগতে এটি কথা, তোমালোকৰ কোনোবাই যদি এতিয়াও মোৰ ইউটিউব চেনেল নুৰুল আলম নাজু ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুখিনি আমি জানি লওঁ। এই পাঠৰ এই কবিতাৰ দৰকাৰী প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, নেম দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। এ টাইগাৰ ইন দ্য জু নামৰ কবিতাটিৰ কবিৰ নাম কি? উত্তৰ, লেছলি নৰিছ ইজ দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু। এ টাইগাৰ ইন দ্য জু নামৰ কবিতাৰ কবি লেছলি নৰিছ। দ্বিতীয় প্ৰশ্ন, হোৱাট ডাজ দ্য টাইগাৰ হিয়াৰ এট নাইট। বাঘে ৰাতি কি শুনা পায়? উত্তৰটো হৈছে, দ্য টাইগাৰ হিয়াৰ্ছ দ্য লাষ্ট ভইচ অফ দ্য পেট্ৰলিং কাৰ্ছ এট নাইট। ৰাতি পহৰাদাৰী গাড়ীবিলাকৰ শব্দ বাঘে শুনা পায়, অন্তিম শব্দ শুনা পায়। নেক্সট কুৱেশ্যন, হোৱাট ডাজ দ্য টাইগাৰ ডু এট নাইট অৰ হাউ ডাজ দ্য টাইগাৰ বিহেভ এট নাইট। প্ৰথম হৈছে যে বাঘে ৰাতি কি কৰে, নতুবা তাৰ বিপৰীতে এনেকুৱা প্ৰশ্ন দিব পাৰে যে বাঘে ৰাতি কি ধৰণে আচৰণ কৰে। উত্তৰটি হৈছে, দ্য টাইগাৰ হিয়াৰ্ছ দ্য লাষ্ট ভইচ অফ দ্য পেট্ৰলিং কাৰ্ছ এট নাইট। ৰাতি বাঘে পহৰাদাৰ গাড়ীবিলাকৰ অন্তিম শব্দটো শুনা পায় এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। উজ্জ্বল তৰাবিলাকৰ ফালে উজ্জ্বল চকুৰ জুৰিৰে চাই থাকে। পৰৱৰ্তী প্ৰশ্ন, হাউ ইজ দ্য টাইগাৰ ইন দ্য চেল, হাউ ডাজ হি ৰিয়েক্ট টু হিজ ভিজিটাৰ্ছ। প্ৰশ্নটো হৈছে যে বাঘে সেই পিঞ্জাৰত কিদৰে থাকে আৰু যিবিলাক মানুহে বাঘক চাব আহে তেওঁলোকক কিদৰে তেওঁলোকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উত্তৰটো হৈছে, দ্য টাইগাৰ ইজ কেপ্ট ইন এ কনক্ৰিট চেল এণ্ড হিজ ষ্ট্ৰেংথ ইজ বিহাইণ্ড দ্য বাৰ্ডছ। বাঘক এটি সৰু কোঠাত চিমেণ্টেৰে নিৰ্মিত কোঠাত ৰখা হৈছে আৰু তাৰ সমস্ত শক্তি সেই কোঠাটোতে আবদ্ধ হৈ আছে। হি ৱাকছ আ ফিউ ষ্টেপছ এজ পাৰ দ্য লেন্থ অফ দ্য কেজ। আৰু কোঠাটোৰ আকাৰৰ ওপৰত জোখৰ হিচাপে কেইখোজমান অহা যোৱা কৰে, অগা পিছা কৰে। দ্বিতীয় খণ্ড হৈছে, হাউ ডাজ দ্য টাইগাৰ ৰিয়েক্ট টু হিজ ভিজিটাৰ্ছ। ভিজিটাৰসকলৰ প্ৰতি, দৰ্শনাৰ্থীসকলৰ প্ৰতি তেওঁ কেনে আচৰণ কৰে। দ্য টাইগাৰ ইগন'ৰ্ছ দ্য ভিজিটাৰ্ছ এজ হি থিংকছ এজ হিজ এনিমিজ এণ্ড হিজ ফ্ৰীডম ইজ কাৰ্টেইলড। বাঘে যিবিলাক দৰ্শনাৰ্থীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেওঁলোকক অৱজ্ঞা কৰে, যিহেতু সেই মানুহবিলাকেই বাঘে ভাবে যে সেই মানুহবিলাকৰ বাবে তেওঁৰ স্বাধীনতাটো খৰ্ব হৈছে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ এ ৱাটাৰ হোল, হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ দ্য ৱাটাৰ হোল। ৱাটাৰ হোল মানে কি বুজায়, পানীৰ উৎসটো কি বুজায় আৰু বাঘে কিয় সেই ৱাটাৰ হোলৰ ওচৰতে লুকাই থাকে। উত্তৰটি হৈছে, এ ৱাটাৰ হোল ইজ এ স্মল চ'ৰ্চ অফ ৱাটাৰ ৱেৰ অল দ্য এনিমেলছ অফ দ্য ফৰেষ্ট কাম টু ড্ৰিংক ৱাটাৰ। ৱাটাৰ হোল এনেখন হাবিৰ এনেখন ঠাই য'ত হাবিৰ জীৱ জন্তুসমূহে পানী খাব আহে। দ্য টাইগাৰ শুড বি লাৰ্কিং নিয়াৰ দ্য ৱাটাৰ হোল টু হাণ্ট দ্য প্লাম ডিৰ। বাঘে সেই ৱাটাৰ হোলৰ ওচৰলৈ আহে কিয়নো তাত যিবিলাক স্বাস্থ্যৱান বা যিবিলাক শকতাৱত হৰিণ আহে সেইবিলাকক ধৰিবৰ কাৰণে, নিজৰ চিকাৰ হিচাপে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট শুড দ্য টাইগাৰ হেভ বিন ডুইং ইফ ইট ৱেৰ ইন ইটছ নেচাৰেল হেবিটেট। বাঘক যদি তাৰ প্ৰাকৃতিক অৱস্থাত অৰ্থাৎ মুক্ত অৱস্থাত ৰখা হ'লহেঁতেন তেতিয়া কি কৰিলেহেঁতেন। তেতিয়া দিয়া আছে, উত্তৰটি হ'ব, দ্য টাইগাৰ উড ইদাৰ বি লাৰ্কিং ইন শ্বেডো টু কেটছ দ্য প্লাম ডিয়াৰ। বাঘে জংঘলত লুকাই থাকি তাৰ চিকাৰ সেই স্বাস্থ্যৱান হৰিণাবিলাকক ধৰিবৰ কাৰণে ৰখি থাকিলেহেঁতেন,
লুকাই থাকিলেহেঁতেন অৰ হি উড বি স্নাৰ্লিং এৰাউণ্ড দ্য ভিলেজাৰ্ছ হাউচ টু টেৰৰাইজ দেম নতুবা হাবিৰ দাঁতৰিকে খেৰা গাঁৱৰ মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিবৰ কাৰণে গুজৰণি মাৰিলেহেঁতেন ইফ ইট ৱেৰ ইন ইটছ নেচাৰেল হেবিটেট যদিহে ইয়াক মুক্ত অৱস্থাত বা প্ৰাকৃতিক অৱস্থাত ৰাখিলেহেঁতেন হু ইজ টেৰৰাইজড বাই দ্য টাইগাৰ বাঘে কাক আতংকিত কৰি তোলে দ্য ভিলেজাৰ্ছ আৰ টেৰৰাইজড বাই দ্য টাইগাৰ গাঁওবাসীক বাঘে আতংকিত কৰি তোলে পৰৱৰ্তী প্ৰশ্ন ৱাই ৱাজ দ্য টাইগাৰ ইগনৰিং দ্য ভিজিটাৰ্ছ বাঘে কিয় দৰ্শনাৰ্থীসকলক গুৰুত্ব নিদিয়ে বা অৱজ্ঞা কৰে উত্তৰটি হৈছে দ্য টাইগাৰ ৱাজ ইগনৰিং দ্য ভিজিটাৰ্ছ বিকজ হি ৱাজ লকড ইন এ কনক্ৰিট চেল বাঘে দৰ্শনাৰ্থীক গুৰুত্ব নিদিয়াৰ কাৰণটো হৈছে তেখেতক এটা পকী কোঠাত পিঞ্জৰাত আবদ্ধ কৰি হৈছে হিজ ষ্ট্ৰেংথ ইজ বিহাইণ্ড দ্য বাৰ্ডছ তাৰ সমস্ত শক্তি সেই কোঠাটোৰ ভিতৰতে আবদ্ধ পিঞ্জৰাত আবদ্ধ হৈছে বিচাইডছ ইয়াৰ উপৰিও হি থিংকছ দ্য ভিজিটাৰ্ছ এজ হিজ এনিমিজ আৰু দৰ্শনাৰ্থীসকলক বাঘে নিজৰ শত্ৰু জ্ঞান কৰে পৰৱৰ্তী প্ৰশ্ন ৱাই ইজ দ্য টাইগাৰ ইন কোৱাইট ৰেজ বাঘৰ খংটো কিয় মানে দমন কৰা হৈ আছে বা সেইটো প্ৰকাশ কৰা নাই সেইটো কিয় মানে শান্ত ৰূপত আছে খং আছে কিন্তু এইটো প্ৰকাশ কৰা নাই বা বাঘৰ যিটো প্ৰকৃত স্বৰূপ সেইটো কিয় প্ৰকাশ কৰা নাই উত্তৰ দ্য টাইগাৰ ইজ ইন কোৱাইট ৰেজ এজ হি ইজ লকড বাঘে তাৰ খংটো দমন কৰি ৰাখিছে কিয়নো ই এতিয়া কি হৈছে পিঞ্জৰাবদ্ধ হৈছে বা তাক কোঠাত বন্দী কৰি ৰখা হৈছে এণ্ড হিজ ফ্ৰীডম ইজ কাৰ্টেইল আৰু তাৰ স্বাধীনতা খৰ্ব হৈছে দাজ হি ইজ আনএবল টু শ্ব' হিজ এংগাৰ এণ্ড ট্ৰু নেচাৰ সেইবাবে বাঘে তাৰ নিজৰ খং দেখুৱাব নোৱাৰে বা তাৰ যিটো হিংস্ৰ গুণ সেই গুণটো দেখুৱাব নোৱাৰে পৰৱৰ্তী প্ৰশ্ন হাউ ডাজ দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজাৰ্ছ বাঘে গাঁওবাসীৰ মাজত কিদৰে আতংকৰ সৃষ্টি কৰে বা আতংকিত কৰি তোলে উত্তৰটি হৈছে দ্য টাইগাৰ ক্ৰিয়েটছ টেৰৰ এমং দ্য ভিলেজাৰ্ছ বাঘে গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি কৰে বাই স্নাৰ্লিং এৰাউণ্ড দ্য হাউজেছ এট দ্য জংগলছ এজ জংঘলৰ দাঁতিকাষৰীয়া যিবিলাক ঘৰ আছে তাৰ ওচৰে পাঁজৰে গুজৰণি মাৰি আতংকৰ পৰিৱেশৰ সৃষ্টি কৰে ইট শ্ব'জ ইটছ হোৱাইট ফেংছ ইয়াৰ বগা দাঁত দেখুৱায় এণ্ড ক্ল'জ বা আৰু ইয়াৰ হাতোৰা দেখুৱায় হুইচ অলছ' ক্ৰিয়েটছ টেৰৰ এমং দ্য ভিলেজাৰ্ছ আৰু যিবিলাকে গাঁওবাসীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং ইন শ্বেডো বাঘে কিয় ছাট লুকাই থাকে দ্য টাইগাৰ শুড বি লাৰ্কিং ইন দ্য শ্বেডো টু কেটছ দ্য প্লাম ডিয়াৰ বাঘে ছাট লুকাই থকাৰ উদ্দেশ্য এটাই যাতে ই নিজৰ সেই চিকাৰ কাক চিকাৰ কৰিব সেই মানে স্বাস্থ্যৱান হৰিণাবিলাকক চিকাৰ কৰিব সেইবিলাক ধৰিবৰ কাৰণে বাঘে ছাট লুকাই থাকে পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু এ টাইগাৰ ইন দ্য জু নামৰ কবিতাৰ মূল বক্তব্য কি উত্তৰটি হৈছে দ্য পয়েট লেছলি নৰিছ ৱান্টছ টু চে ডেট ইট ইজ ক্ৰুৱেল টু কিপ দ্য ৱাইল্ড এনিমেলছ ইন এ স্মল এনক্ল'জাৰ অফ দ্য জু কবি লেছলি নৰিছ এয়া ক'ব বিচাৰিছে যে বন্য জীৱ জন্তুসমূহক আমি চিৰিয়াখানাৰ সৰু কোঠাত বন্দী কৰি ৰখাটো এক ধৰণৰ নিষ্ঠুৰতা হয় away from their natural habitat আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তে চিৰিয়াখানাৰ সৰু কোঠাত আবদ্ধ কৰি ৰখাটো এক ধৰণৰ নিষ্ঠুৰতা দে ফিল এংগ্ৰি হেল্পলেছ এণ্ড আনহেপি সেই জীৱ জন্তুবিলাকে খং অনুভৱ কৰে অসহায় অনুভৱ কৰে বা অসুখী হয় এণ্ড ৰিমেম্বাৰ দেৰ লাইফ এণ্ড এনভাইৰনমেণ্ট ইন দ্য ফৰেষ্ট কিয়নো তেওঁলোকে আচলতে তেওঁলোকৰ জীৱনটো সেই বন্য অৱস্থাতহে তেওঁলোকে পাৰ কৰিব ভাল পায় পৰৱৰ্তী প্ৰশ্ন ৱেৰ ইজ টাইগাৰ্ছ ষ্ট্ৰেংথ লক বাঘৰ শক্তি ক'ত মানে পিঞ্জৰা ক'ত তলা বন্ধ হৈ থাকে উত্তৰটি হৈছে টাইগাৰ্ছ ষ্ট্ৰেংথ ইজ লকড বিহাইণ্ড দ্য বাৰ্ডছ সেই পিঞ্জৰাৰ যি শিকলি যিবিলাক কি থাকে লুৰ শিকলি থাকে বা সেই লুৰ যিবিলাক বাৰ থাকে আমি যিটো ৰড বুলি কওঁ তাৰমানে সেই বাঘৰ সমস্ত শক্তি সেই পিঞ্জৰাৰ সেই লুৰ গঁৰালত আবদ্ধ হৈ থাকে বা পিঞ্জৰাবদ্ধ হৈ থাকে হাউ ডাজ দ্য টাইগাৰ এক্ট ইন দ্য কেজ বাঘে সজাত থাকোঁতে কি কৰে দ্য টাইগাৰ ইজ ইন দ্য কেজ বাঘ পিঞ্জৰাত আছে হি ইজ পাৱাৰলেছ এণ্ড হেল্পলেছ এইটো ই শক্তিহীন আৰু অসহায় হি লংছ ফৰ ফ্ৰীডম ই স্বাধীনতা বিচাৰে হিজ velvet fets do not make any noise
তাৰ ভৰিৰ যেটো হাতুৰা তাক নুমেৰাৰ বিধকৈ তাৰ পৰা কোনো ধৰণৰ শব্দৰ সৃষ্টি নহয় হি ইজ ইন দ্য সাইলেন্ট এংগাৰ বাঘৰ খং আছে কিন্তু এটো কি হৈছে দমিত হৈ আছে দমন কৰা হৈ আছে and roaring and ignoring the visitors আৰু ই সেই কাৰণে দৰ্শনাৰ্থীসকলক প্ৰতি কোনো ধৰণৰ গুৰুত্ব নকৰে পৰৱৰ্তী প্ৰশ্ন how does the tiger behave in the cage বাঘে যেতিয়া পিঞ্জৰাত থাকে তেতিয়া কি ধৰণৰ আচৰণ কৰে in the cage the tiger walks in his vivid strides with quiet rage and ignores the visitors বাঘ যেতিয়া পিঞ্জৰাত থাকে তেতিয়া কি নকৰে ইয়াৰ যি দেহত যি আঁচ আছে তাৰে অতি লাহে লাহে খুজ কৰে আৰু ইয়াৰ খংটো তেতিয়া দমন কৰা থাকে আৰু এই সময় এই দৰ্শনাৰ্থীক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে বা তেওঁলোকলৈ কোনো কেৰেপ নকৰে তেওঁলোকক অৱজ্ঞা কৰে পৰৱৰ্তী প্ৰশ্ন কেইটামান ৱৰ্ড মিনিং আছে ষ্টক টু ৱাক vivid means glaring or distinct lurking hiding snarling an angry sound plump fat or healthy কবিতাটিৰ অতি দৰকাৰী আৰু এটা পাঠ আছে সেইটো হৈছে আমাৰ ৰাইমিং ৱৰ্ড আমাক পৰীক্ষাত প্ৰায় দিয়ে ইয়াৰ পৰা ইয়াত প্ৰশ্নসমূহ দি আছে কেজ ৰেজ গ্ৰাছ পাছ এজ ভিলেজ কাৰ্স ষ্টাৰ্স